সোমবাৰে নিশা নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত বৰপানী জুৰিৰপাৰ গাঁৱৰ এটি পৰিয়ালৰ ওপৰত এটা দুষ্কৃতিকাৰীৰ ফৈদে অনাধিকাৰ প্ৰৱেশ কৰি মহিলাসহ 4জনকৈ লোকক নিৰ্মমভাৱে মাৰপিট কৰাৰ লগতে দুটি গৃহ কোবাই লণ্ডভণ্ড কৰে। নিশা সংঘটিত কৰা ঘটনাটোৰ খবৰ পাই স্থানীয় লোক সমবেত হোৱাত আক্ৰমণকাৰী দলটো আঁতৰি যায়। দুষ্কৃতিকাৰীৰ আক্ৰমণত চমজান বিবি মহৰ আলী, ইজাজুল ইছলাম আৰু 3মহীয়া এটি কেঁচুৱা আহত হোৱাত সম্প্ৰতি চিকিৎসাধীন হৈ আছে। ইয়াৰে সংকটজনক অৱস্থাত চমজান বিবিক নগাঁও অসামৰিক চিভিল হস্পিটেলত ভৰ্তি কৰে। চমজান বিবিৰ মূৰত দা লাঠিৰে প্ৰহাৰ কৰাত গুৰুতৰভাৱে জখম হৈ মহিলাগৰাকী। মঙলবাৰে পুৱাই আহত পৰিয়ালটোৱে কাবিৰ উদ্দিন হাছেন আলী, ৰছিদুল ইছলাম, সেলিমা খাতুন, মুৰ্ছিদা খাতুন, আঞ্জুমা খাতুন আৰু কুলচুমা খাতুনৰ বিৰুদ্ধে কচুৱা থানাত গোচৰ তৰিছে। নিৰীহ পৰিয়ালৰ ওপৰত এনে জঘন্য কাণ্ড সংঘটিত কৰা অপৰাধী চক্ৰটোক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ স্থানীয় বিভিন্ন মহলে প্ৰশাসনক দাবী জনাইছে। আমি হুইণ্টাটাউন বজাৰৰ পৰা আহিছোঁ। আহাৰ পিছতে সিহঁতে আমাৰ ঘৰত এটা শিলগুটি মাৰিছে। সিহঁত মানে কোনে 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 মানে এই যে আমাৰ কাবিৰুদ্দিন পিছত কাবিৰুদ্দিন কৈছোঁ যে কিয় কাবিৰুদ্দিন নাম ধৰি কোৱা নাই, কৈছে মোৰ ঘৰত কোনে শিলগুটি মাৰিছে। পিছত এনেকৈ পিছত সি একদম পূৰা গালিগালাজ দি আছে। গালিগালাজ দিয়াৰ পিছতে সিহঁতৰ বাই ককাই বাতিজা 4টা 10টামান আমাৰ ঘৰত আহি গৈছে। আহি পেলাই এই আমাৰ মাৰ মাথা ফটাই দিছে আৰু আমাক মহিলাক মাৰপিট কৰিছে আৰু মোক মাৰিছে। দাও চাও ডেগা চেগা লৈ আহিছে। সিহঁতে কেইজন মানুহ আছিল দলটোত? কিমান মানুহ আছিল? দলটোত মানুহ আছিলে 10জন। মাইকী চাইকি লৈ মানে 10জনৰ ওপৰত হ'ব, 10জন কম নহ'ব। কিন্তু তোমালোকৰ ঘৰত কিমানজন মানুহ আহত হৈছে? কাক মাৰিছে? কাক মাৰিছে মানে আমাৰ ভতিজা এটাক মাৰিছে, সৰু বাচ্চা মাৰিছে। বাচ্চা 2 মাহ 3 মাহ হৈছে আৰু মানে মোক আক্ৰমণ কৰিছে আৰু মোৰ মাক আক্ৰমণ কৰিছে। কি কাৰণে? কিবা মাটি বাৰী কেছ নে কি আছে? কি কেছ? সিহঁতে খালি কয় যে আমাৰ বোলে মাটি বাৰী নাই, খালি কয় কাজিয়া লাগিলে তহঁতৰ মাটি বাৰী নাই, তহঁতৰ পৰা উঠি যাব লাগিব, এনেকৈ ভাবুকি থাকে। এতিয়া কি কৰিছা তোমালোকে? পিছত আমি ৰাতি মাক লৈ পেলাই কচুৱা গৈছোঁ। গোচৰ ধৰিছা? কচুৱা কৈ এজাহাৰ কৰিছোঁ। কৰাৰ পিছত চিভিলত লৈছোঁ। চিভিলত লোৱা নাই, কৈছে যে নগাঁও এফআইআৰ দিছে, নগাঁও লৈ যাবলৈ। তোমাৰ মাৰ মাথা ফালিছে? মোৰ মাৰ মাথা ফালিছে। কি ছিল তোমাৰ বাড়িত কালকা? রাত কে রে যে সাক্কা মিলা দিছে, সাক্কা কথা কইছে, পরে তারা যে দাওজা দিলে আসবি বাইতে মারপিট করছে। দাওজা দিলে আহি কাক মারিছে? আমার হরিক মারছে আর গেন্দা একটা মারছে। 2-3 জন মারছে না? হ্যাঁ, 2-3 জন মারছে। বেশি মারছে? বেশি মারছে। মাথাতে রক্ত। আর কি বাবুকে জানি কি বাড়ি ঘর ভাঙা যাবে গেলে কি? হ্যাঁ, কো বাড়ি ঘর উড়াই দিও বলেন তিন বলে আমরা মারি নাই। আচ্ছা, এখন তুমি কি বিচারতাছ? পুলিশেরটা কি বিচার কও? পুলিশের তো কেস করছি থানা। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।